अरुणाचल के रे डीजल गाड़ी आसम के रे बोगी छोड़ी अरुणाचल के रे डीजल गाड़ी आसम के रे बोगी छोड़ी अब छोड़ी बैठे गाड़ी जाबो अरुणाचल हारे जाबो अरुणाचल সবে মদ পানীৰ গান বনাই মই ছোৱালীজনীক মানে ছোৱালীৰ প্ৰতি মোৰ নাচা এটা মানে মই তাইক ভাল পাওঁ মানে তাইক নেদেখিলে আৰু তাইক দেখিলে মই কিবা এটা নাচা ফিল হৈ যায় আৰু মানে এনেকুৱা এটা ইমান শুৱলা আছে ইমান ধুনীয়াকে গায় তাকে তাৰ গান মানে যেনেকে নহওক গানা সে প্যাৰ হৈ যাতা है যিটো আদিবাসী ৰাইজক তাৰমানে অকমান সমাজ সেৱা কৰিবলৈ ইচ্ছা আছে যেহেতু আমাৰ বৰডুমচা ফালে একদম অকমান বেকৱাৰ্ড এৰিয়া হয় গান গাই যদি ঈশ্বৰৰ আশীৰ্বাদ থাকে আগৰ দিনবোৰত সিহঁতৰ কাৰণে ভাল কিবা এটা মেডিকেল বা কিবা সেটআপ কৰিবলৈ প্ল্যানিং বিলাক আছে তোকে দেখি করম সালে হাইরে গরি মোরে দিলে ঢোল বাজে রে কোন দিন পাবো তোকে বলি রে মোর মনে রে আশা জাগে রে নমস্কাৰ মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক ভালে আছে ভালে থাকক শব্দবৃক্ষৰ আজিৰ খণ্ডটিলৈ আমি এজন সংগীত শিল্পীক আমন্ত্ৰণ জনাইছিলো তেখেত আপোনালোকৰ হয়তো পৰিচিত তেখেত মাইকেল পাথৰ তেখেতে খুব কম বয়সতে খুব কম সময়তে অসমৰ সংগীত জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে তেখেতক অসমৰ ৰাইজে আদৰি লৈছে অসমৰ লগতে তেখেতে বেংগলৰ ৱেষ্ট বেংগলতো তেওঁৰ গীত পৰিৱেশন কৰি জনসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে তেখেত তিনিচুকীয়া জিলাৰ বৰডুমচা এটা ভিতৰুৱা অঞ্চলৰ পৰা ওলাই আহিছে আৰু ইতিমধ্যে বহুতো ভাল ভাল গীতত কণ্ঠদান কৰিছে তেখেতৰ জীৱনৰ সকলোবিলাক সামৰি আজি আমাৰ পডকাষ্টটি কৰিছো আপোনালোকে শেষলৈকে পডকাষ্টটো চাব আমাৰ শব্দবৃক্ষক মৰম কৰিব আৰু যিসকলে ইতিমধ্যে আমাৰ শব্দবৃক্ষক চাই আছে শব্দবৃক্ষৰ প্ৰগ্ৰেমবিলাক চাই আছে ভিডিঅ'বিলাক চাই আছে ইণ্টাৰভিউবিলাক চাই আছে তেখেতসকলক মই অনুৰোধ কৰিছো আপোনালোকে যাতে আমাৰ শব্দবৃক্ষক ছাবস্ক্ৰাইব কৰি দিয়ে মাইকেল তোমাক আমাৰ শব্দবৃক্ষলৈ স্বাগতম জনাইছো নমস্কাৰ 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 ভালে আছা ভালে আছো একদম মানে যোৱা বছৰ পৰা ন কথা পাতি একদম ফাইনেলি হয় আজি বহুত দিনৰ অন্তত আজি আমাৰ ছাৰৰ শব্দ বৃক্ষ যিটো আমাৰ পডকাষ্টত মোৰ আহিবলৈ সৌভাগ্য হ'ল ছাৰে মোক নিমন্ত্ৰণ জনালে সেইকাৰণে ছাৰক ধন্যবাদ দিছো মইহে তোমাক ধন্যবাদ দিছো দেই মানে মই ভাবিছো ই মোৰ ষ্টুডেণ্ট হয় আৰু তাক মই ইমান ফোন কৰিছো তুমিও ব্যস্ততা মই বুজি পাইছো তুমিতো এতিয়া অসমতো বাহিৰতো যোৱা ন তো মই বুজি পাওঁ ব্যস্ততা আৰু তুমি গান গাই থকাৰ লগতে প্ৰগ্ৰেম কৰাৰ লগতে গান তুমি ৰেকৰ্ডিং কৰিবলৈ যাবলগীয়া হয় এইবিলাক কথা মই বুজি পাইছো তাৰপাছত মই ভাবি লৈছো আৰু না ইয়াক মই ফোন কৰিয়ে থাকিম আহিবই লাগিব বাছ থেংক ইউ ভেৰি মাছ আজি অহাৰ কাৰণে থেংক ইউ বাকী এতিয়া কি কামত বিজি হৈ আছা এতিয়া এইকেইদিন এনেই সামাজিক কাম বিলাকত অকমান ব্যস্ত হৈ আছো আৰু গানৰ কামত সেনেকুৱাই কাম চলি আছে হয় তুমি গান একদম সৰুৰ পৰা গাইছিলা নে মাজৰ পৰা গাইছা ক'বলৈ গ'লে গানটো সৰুৰ পৰাই গাওঁ যিহেতু আমাৰ এটা পৰিৱেশ যিটো আমাৰ মই এটা খ্ৰীষ্টান ল'ৰা হওঁ তো আমাৰ সৰুৰ পৰাই যেতিয়া আমি চাৰ্চ যাওঁ বা আমি ফেমিলি প্ৰেয়াৰ কৰো আমি ফেমিলি প্ৰেয়াৰ কৰাৰ আগত এটা গান গাওঁ ঈশ্বৰক মানে মনোযোগ কৰিবলৈ এটা গান গাওঁ মানে তাৰপিছত আকৌ চাৰ্চত যাওঁ চানডে স্কুলছ বিলাকৰ হয় তেতিয়া গান আমাক শিকায় এই সৰুৰ পৰাই গান গোৱা হয় হয় মই প্ৰথমতে তোমাক ভবা নাছিলো তুমি গান গোৱা বুলি কলেজত যেতিয়া আহিছিলা মাকুম কলেজত হয় তাৰপিছতে তুমি যেতিয়া প্ৰথম আমাৰ কলেজ উইকত গান গাইছিলা হয় ভূপেন্দ্ৰ সংগীত এটা গাইছিলা বুকু হম কৰে তো সেই বুকু হম কৰে গানটো গাওঁতে মই ভাবিছো এইজন বৰ ধুনীয়া গান গায় তাৰপিছত যেতিয়া সেইটো শুনাৰ পাছত কলেজৰ পৰা তুমি গুচি গ'লা মানে তোমাৰ পঢ়া শেষ হ'ল BA পাছ কৰিলা গুচি গ'লা তাৰ মাজত যেতিয়া তুমি লিংক এটা দিছা মোক তেতিয়া মই ভাবিছো ই বঢ়িয়া গান গাইছেচোন ভাল লাগিলে তেতিয়া এতিয়া গানটো এতিয়া তুমি একটু গোটেই অসমৰ লগতে ভাৰতৰ মানুহে প্ৰায়বিলাকে চিনি পাইছে আৰু মানে ঝাৰখণ্ডত প্ৰগ্ৰেম কৰিছা এতিয়া ৰিচেণ্ট ক'ত কৰি আহিলা ৰিচেণ্ট মই বেংগলোৰত গৈছিলো ছাৰ বেংগলোৰত কৰিছো ৱেষ্ট বেংগলত গৈছো ঝাৰখণ্ড এতিয়ালৈকে যোৱা নাই যাবলে ইচ্ছা আছে কেতিয়াবা ঝাৰখণ্ডবাসী ৰাইজে আমাক নিমন্ত্ৰণ জনাব হয় আৰু বাকী অসমৰ চুকে কোণে ঘূৰি ফুৰা হয়
তো এই গান যে তুমি গাইছা, তুমি যেনেকে প্লেনিং কৰিছা, হয় চবতে প্লেনিং এটা থাকে ন, যে থাকে মই হয় গান গাম বা এনেকে এনেকে গাম, তো প্লেনিং কৰা মতে কামবোৰ হৈ গৈছে নে? চব কামবোৰ ছাৰ প্লেনিং মতেতো আমি ভাবো উম। কিন্তু প্লেনিং মতে কেতিয়াবা হয়গে কেতিয়াবা নহয় হয় আচ্ছা। তোমাৰ ঘৰ বৰডুমচাত আছিলে ন? হয় মোৰ ঘৰ বৰডুমচা কুমুং পথাৰ কোমল কথা ন? হয় উম, আমাৰ বৰ্ডাৰ এৰিয়া হয় উম, অৰুণাচল। অৰুণাচল অসম ৰাস্তা এইটো পাৰটো অসম উম, আৰু এইটো পাৰ অৰুণাচল অৰুণাচল। হয় তুমি এতিয়া অৰুণাচল নে অসম? মই দুফালেই থাকো ছাৰ মানে দুইটাতে ঘৰ আছে নেকি? হয় দুফালেই ঘৰ মোৰ আচ্ছা। হয় মানে আমাৰ অৰুণাচলত বৰদেউতা ঘৰ উম, মানে ৰাস্তাটো সীমা হৈ গৈছে আমাৰ বৰদেউতা ঘৰ ৰাস্তাটো এইপাৰে আছে অ, আমাৰো মাটি বাৰীটো আছে উম, অসমত উম, এতিয়া আমি ৰাস্তাটো এইপাৰে থাকো তাৰমানে অৰুণাচলত থাকো আচ্ছা আচ্ছা। হয় এনেই একো প্ৰব্লেম আছে নেকি বা? নাই আমাৰ বৰডুমচা একদম পিচফুল প্লেচ উম, হয় উম। বাউণ্ডৰী ইছ্যু নাই একো নাই একদম ভালকে থাকো তাত মাৰ্কেটটো তাত ক'ত হয় তোমালোকৰ যিটো আমাৰ বজাৰ চজাৰবিলাক তাত বৰডুমচাই নে হয় মহাদেৱপুৰ? বৰডুমচাত উম, মাৰ্কেট হয় উম, থাৰ্ছডে মাৰ্কেট আছে এতিয়া নতুনকে চানডে মাৰ্কেট উম, আছে উম, ডেইলি মাৰ্কেট হৈ থাকে তাত হয় তোমাৰ ঘৰটো ফটোত দেখি থাকোঁ বৰ ধুনীয়াকে বনাইছা। তুমি নিজে বনাইছা নেকি? সেইটো চেষ্টা কৰিছো বনাবলে কেনেকুৱা বা হৈছে অকমান সৰুকে এটা থাকিব পৰাকে ঘৰ এটা সেইটোৱে। এতিয়ালৈকে মই ভবা ঘৰ এতিয়ালৈকে বনাব পৰা নাই উম, বনাবা বনাবা সময় হয় আছে বয়স আছে। হয় কিন্তু তোমাৰ ঘৰটো মানে সৰু দেখিছোঁ কিন্তু মানে দেখি কিবা এটা মানে শান্তি লাগে মানে পিচফুল যেন খুব ঠাণ্ডা ঘৰটো তেনেকুৱা লাগে আৰু কিছুমান ঘৰ দেখিলে গম পোৱা যায় নহয়। হয় হয় তো আৰু সেইটো তোমাৰ নিজৰ ক্ৰেডিট হয়, সেইটো তুমি ঘৰ এটা কৰিব পাৰিছা আৰু হয় আৰু পাৰিবা যিহেতু তোমাক অসমৰ ৰাইজে বিশেষকৈ আদিবাসী সমাজখনে তোমাক বৰ মৰমে লৈছে, হয় কৰে বহুত ভাল মৰম পায় কৰে তোমাক হয় মৰম কৰে আৰু তোমাৰ গানবিলাকো বহুত ভাল পায় ৰাইজে হয় হয় আৰু তেনেকুৱা পপুলাৰিটি বাঢ়ি গৈছে। হয় ঘৰত কোন কোন আছে তোমাৰ? ঘৰত মোৰ দেউতা আছে উম, আৰু মোৰ ছেকেণ্ড মম আছে মোৰ ফাৰ্ষ্ট মমটো মই 2012ত হেৰুৱালো হয়, মোৰ ছেকেণ্ড মম আছে আৰু হয়, মোৰ ভণ্টি তিনিজনী আছে হয়, এজনীক বিয়া দিলো হয়, আৰু ভাইটি এজন আছে আৰু মই ঘৰত ডাঙৰ ডাঙৰ ন? মা কিবা হৈছিলে নেকি? হয় মা অকমান বেমাৰ হৈছিলে আচ্ছা, তাৰপিছত আৰু সেইটো সময়ত আমাৰো অকমান আৰ্থিক আমি দুৰ্বল আছিলো তাৰমানে ভাল চিকিৎসা মেডিকেল ল'ব নোৱাৰিলো আচ্ছা আচ্ছা। সেইকাৰণে ভাইটিহঁতে কিবা কৰে নে? হয় ভাইটি পঢ়ি আছে ঘৰৰ কামবোৰ কৰে অঁ, আৰু তাৰো এতিয়া কিবা এটা কৰিব লাগিব আৰু ভন্টি দুজনী পঢ়ি আছে অঁ। হয় তাত কলেজটো নাই ওচৰত বৰডুমচাত? ওচৰততো এনেকুৱা কলেজ নাই ক্লাছ 12লৈকে আছে অঁ, এতিয়া ভাল কথা কি হ'ল মোৰ ঘৰৰ আগত উম, স্কুল এখন ইংলিছ মিডিয়াম স্কুল এখন আছে তাত উম, মোৰ সৰু ভণ্টিয়ে পঢ়ি আছে আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া। তো গান এতিয়া মানে তুমি আদিবাসী গান গোৱা আৰু হয় কি কি ভাষাৰ গীত গোৱা তুমি? মই ছাৰ চেষ্টা কৰো উম, মই আদিবাসী গান গাওঁ উম, প্লাছ আছামিজ উম, বেংগলী অৰিয়া উম। মানে চেষ্টা কৰি থাকো কেনেকুৱা কি ভাষা মই হিন্দীটো ট্ৰাই গোৱাই? কৰিম হিন্দী গাওঁ ছাৰ উম, হয় এতিয়া কোনটো ভাষাত গাই তোমাৰ বেছি ভাল লাগে? মানে আমাক যদি সোধেতো আমি অসমীয়া বুলিয়ে ক'ম। হয় তোমাক যদি সোধো যে তুমি কোনটো ভাষাত একদম খুব খোলাকে গাব পাৰা? সেইটোতো ছাৰ মই নিজৰ ভাষাটোত একদম খোলাকে গাব পাৰো উম, আৰু ছেকেণ্ড মই আমাৰ যিটো এছামিজ ভাষাটো উম, সেইটো চেষ্টা কৰি আছো গাবলে কিন্তু হয়, আমাৰ মানে আমাৰ যিটো এৰিয়াটো হৈ গ'ল অকমান মানে অৰুণাচল অসম উম, বৰ্ডাৰ এৰিয়া ত' উম, উম। আমাৰ এছামিজ লেংগুৱেজটো সিমান এটা ফ্লুৱেণ্ট নহয় তাৰমানে তাত কি চলে? স্পষ্ট নহয় তাত কি চলে? কি ভাষা চলে? বড়ো? এছামিজটোৱে চলে উম, হিন্দীও চলে উম, কিন্তু মানে সিমান পাৰফেক্ট নহয় মানে আচ্ছা, আমাৰ যিটো কথা পাতে তাত উম, আমাৰ ট্ৰাইবেল দাদাসকল আছে তাত উম, ট্ৰাইবেল ভাই ভণ্টিসকল আছে উম, তাৰমানে সিহঁতৰ লগত সেই এছামিজটো মানে পাৰফেক্ট এছামিজটো নহয় আৰু মিক্স হৈ থাকে মানে। হয় মিক্স হৈ থাকে ত' উম, সেনেকেই মানে হৈ গ'ল একদম ভাঙা চিঙাকে কথা পাতো আৰু হয় আচ্ছা, অকমান নাগামিজ টাইপৰ হৈ যায় নাগামিজ হয় টাইপৰ না? হয় হয় ঠিক 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 ঠিক। এতিয়া এ, তোমাৰ যিটো প্ৰথম গান আছিলে যিটো গানে তোমাক টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি তোমাৰ হয় জীৱনৰ যিটো গানে তোমাক মানে এখন তোমাক ছ'চাইটি দিলে বা এখন তোমাৰ ফলোৱাৰ্ছবিলাক দিলে হয় বা তোমাৰ ফ্ৰেণ্ড চাৰ্কলবিলাক দিলে সেই গানটো কোনটো বুলি ভাবা তুমি? হয় প্ৰথমতে আমি গানটো বহুত আগৰ পৰা কৰি আছিলো উম, মই 2015 या 16ত আমি গান কৰিছিলো উম, কণ কণা বাজে ঢোল বুলি উম, এটা গানটো জনপ্ৰিয় হৈছিলে সেইটো সময়ত ব্লুটুথ উম, জামানাটো চলি আছিলে উম,
ব্লুটুথ জামানা চলি আছিলে গানটো চালে বহুতে চালে কোনে গাইছে কোনে নাই উম, গম নাপালে আৰু গানটো চলিলে অ, তাৰপিছত লাহেকে ইউটিউব আহিলে উম, গানবোৰ কৰি আছো মানুহে চাই আৰু উম, যে আমুকে গাইছে তাৰপিছত লাহেকে হাইৰেমৰ গৰি গান কৰিলো উম, তাৰপিছত ডিজেল গাড়ী গানটো কৰিলো উম। ডিজেল গাড়ী গানটো মানে অৰুণাচলকে অৰুণাচলকে ডিজেল গাড়ী হয় তো সেই সেইটো গানটো পুৰা চলিছিলে মোৰ টাৰ্ণিং পইণ্ট হ'ব ছাৰ হয় অন গাই দিবা নি अरुणाचल के रे डीजल गाड़ी आसम के रे बोगी छोड़ी अरुणाचल के रे डीजल गाड़ी आसम के रे बोगी छोड़ी अब छोड़ी बैठ गाड़ी जाबो अरुणाचल हारे जाबो अरुणाचल अब छोड़ी बैठ गाड़ी जाबो अरुणाचल हारे जाबो अरुणाचल हरियाली गाँव हमार बड़ी सुंदर लागे रे हरियाली गाँव हमार बड़ी सुंदर लागे रे लुहुर लुहुर हवा चले कोयल कुहू गीत गावे मन अमोही जा लुहुर लुहुर हवा चले कोयल कुहू गीत गावे मन अमोही जा বঢ়িয়া 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 এই গীতটো তুমি আমাৰ কলেজতো গাইছিলা ন এবাৰ ৰূপালী জয়ন্তীত ৰূপালী জয়ন্তীত হয় বঢ়িয়া লাগে বঢ়িয়া লাগে এইটোৱে তোমাৰ টাৰ্ণিং পইণ্ট ন এই গানটো মোৰ টাৰ্ণিং পইণ্ট ছাৰ এতিয়া কিমান গান গোৱা হৈছে হিচাপ আছেনে গায়কবিলাকৰ হিচাপ নাথাকে সাধাৰণতে হিচাপ কৰিবলে সময় নাই কাম কৰিবলৈ আছে কাম কৰি গৈ থাকিব লাগে পিছত আৰু আমি যিমান কাম কৰিছো ৰাইজে হিচাপ কৰিব হয় ভাল কাম বেয়া কাম ৰাইজে চাব হয় 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 আৰু এটা কথা আমাৰ কি হয় আমি যেতিয়া আমি গানৰ শ্ৰোতা হিচাপে কথাটো কৈছো হা হয় ছাৰ তো কিছুমান গান এনেকুৱা হয় কিছুমান গায়কে এনেকুৱা লাগে যেন গানবিলাক ভিউজ পাবৰ কাৰণেহে বনাইছে পপুলাৰ হ'বৰ কাৰণেহে বনাইছে গানৰ ভিতৰত একো নাই কিন্তু মানে এনেকুৱা ধৰণে তেওঁলোকক মানে গানটো বনাব পেলাব বিচাৰে যেন আজিয়েই মই পপুলাৰ হৈ যাম তো তেনেকুৱা ধৰণৰ কিছুমান কৰা দেখা যায় তুমিতো সেইবিলাক নকৰা চাগে মানে সেইটোতো নিবিচাৰা তুমি যে একেদিনাই মই পপুলাৰ হৈ যাম মানে বহুতে আপুনি যিটো কথাটো ক'লে সেইটো বহুতে বিচাৰে যে মই আজি গানৰ কাম আৰম্ভ কৰিলো মই অহা কাইলৈ হিট হ'ব লাগে কিন্তু গান যদি আৰম্ভ কৰিলে অহা কাইলৈ হিট হৈও গ'ল সি পৰহিলে আকৌ ফ্লপ হৈ যাব তো আমি সেইটো নিবিচাৰো আৰু আমি যিহেতু ইমান দিনৰ পৰা কষ্ট কৰি আছো আমাৰ গানবোৰ খন্তেকীয়া হ'ব নালাগে ছাৰ এভাৰগ্ৰীণ হ'ব লাগে এভাৰগ্ৰীণ হৈ পেলাই সদায় ৰাইজে শুনি ভাল পাব লাগে সেই গানটো মানে আমাৰ বেয়া নাম কৰিব নালাগে আজিকালি একদম সস্তীয়া ৱৰ্ডবোৰ দিয়ে আৰু যি টি গানবোৰ বনাই দিয়ে তাৰপিছত আকৌ গান চলি যায় ন ডাউট আজিকালি যিটো মানে যুগ চলি আছে গান সেই মানে বেয়া কিবা কিবি ৱৰ্ডবোৰ মিক্স কৰিলে গানবোৰ চলি যায় কিন্তু সেই গানটো সদায় নচলে আৰু এটা ট্ৰেণ্ড কি চলিছে জানে নাই হয় যে থাম্বনেইলত একদম বেয়া মানে অশ্লীল বাক্য এষাৰি লিখি দিব হয় তাৰপিছত তোমাৰ টাইটেলটোত যিটো টাইটেল চং থাকিব চংটো যিটো টাইটেল থাকিব তাত মানে এটা অশ্লীল শব্দ মানে এট্ৰেক্টিভ শব্দ এটা দি দিব তো এনেকুৱা ধৰণে এইবিলাক ব্যৱসায়মূলক কিছুমান কাম কৰি থাকে মানে আচলতে সেইটো যিবিলাক সমাজ সচেতন গায়ক গায়িকা তেওঁলোকে এইটো কাম নকৰে আৰু কৰাটো ভালো নহয় ভাল নহয় কিন্তু নিজৰ তাৰ ইমেজটো সেইটোতে বুজাই যাইছে এই মানে তাৰ চিন্তাধাৰাটো কেনেকুৱা সেইটোত গম পোৱাই এটা মানে আৰু আজিলৈকে আমি এনেকুৱা কাম কৰাও নাই আৰু অনাগত দিনত কৰিবও নিবিচাৰো এনেকুৱা কাম নকৰা আৰু মই সেইটো জানো যে তুমি সেইটো কাম নকৰা যিহেতু তুমি মোৰ ষ্টুডেণ্ট আছিলা আৰু ইমান দিন তোমাক যি দেখিছো আৰু মই সেইটোৱে আশা কৰিম শব্দবৃক্ষত আজি তোমাক মতাৰ কাৰণটো সেইটো যে তুমি ভাল কাম কৰি আছা ভাল গান গাই আছা কষ্ট কৰিছা আৰু সেই মানে সস্তীয়া পপুলাৰিটি জনপ্ৰিয়তাটো তুমি বিচৰা নাই কষ্ট কৰিছা সেইটো ভাল লাগে তাৰমানে আৰু তুমি যিটো তোমাৰ উত্তৰণ যিটো ৰাইজ কৰিছা সেইটো আমাৰ কাৰণেও এটা সৌভাগ্য মানে আমি ভাল লাগে মানে চাই পেলাই যে আমাৰ ষ্টুডেণ্ট আজি মানে ইমান ধুনীয়াকৈ কামবিলাক কৰি আছে চবেই ভাল পাইছে চবেই চিনাকি দিছে আৰু তোমাৰ সেই যিটো কলা যে তুমি সদায় এভাৰগ্ৰীণ হৈ থাকিব বিচাৰা তুমি ভাল কাম কৰিলে সদায় এভাৰগ্ৰীণ হ'বাই তাকে এতিয়া আমাৰ যদি বলিউডত চোৱা বলিউডতো বহুত ছিংগাৰ আছে কিন্তু তাৰ ভিতৰত যিবিলাকক আমি ভাল ছিংগাৰ বুলি ভাবোঁ আমাৰ এতিয়াও আমাৰ বুকুত অন্তৰত সোমাই আছে কুমাৰ চানু হওক উদিত নাৰায়ণ হওক কুমাৰ চানুতো এদিন এখন শ্ব'ত কৈছে যে মই এনেকুৱা শব্দ থকা মই গানেই নাগাওঁ
হয় যিবিলাক শব্দই সমাজত প্ৰভাৱ পেলাব পাৰে, আমাৰ মানে প্ৰজন্মৰ মাজত মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তেনেকুৱা বেয়া শব্দৰ ইংগিত থকা মই গীত নাগাওঁ বুলি কৈছে। নোগোৱাটোৱে ভাল। ভাল, হয় সেইটোৱে কথা। বাকী আৰু গান এতিয়া নতুন গান কি কৰি আছা? নতুন গান ঝুমৰ গান কেইটামান কাম কৰি আছো। উম। আৰু ৰিচেণ্ট মোৰ এটা গান আহিব, নাচিলি চৰি বুলি। চবেই মদ পানীৰ গান বনাই, মই ছোৱালীজনীক মানে ছোৱালীৰ প্ৰতি মোৰ নাচা এটা মানে মই তাইক ভাল পাওঁ, মানে তাইক নেদেখিলে আৰু তাইক দেখিলে মই কিবা এটা নাচা ফিল হৈ যায় আৰু মানে সেনেকুৱা টাইপৰ গান এটা। নাচনী নিচা নিচা, আৰু ছোৱালীটোক দেখিলে মোৰ নিচা লাগি যায় আৰু নাচিলি চৰি। কোনে লিখিছে গানটো? কোনে লিখিছে গানটো? মই, মোৰ দাদা কিবা অজয় কুমাৰ নিহিমে ৰেক্টিফিকেশ্যন কৰি দিছে গানটো, আৰু মই আছো তাত, মোৰ বন্ধু চালিপ আছে আৰু চামুৱেল আছে, লগত আমাৰ অজয় কুমাৰ নিহিম দাদাও আছে। আমি মানে টিম ৱৰ্ক এটা কৰিছো। আচ্ছা হয় হয়। ক'ত কৰিছা এইটো মানে ষ্টুডিঅ'? গানটো মিক্স এণ্ড মাষ্টাৰ আৰু ভকেল ডাবিংটো আমাৰ বিক্ৰম দাদাত কৰিছে। মিউজিক উজ্জ্বল প্ৰজা, মোৰ বন্ধু এজন হয়, আমাৰ তেজপুৰ ঢেকীয়াজুলি, তেখেতে কৰিছে। এই অৰুণাচলকে দীঘল কি ডিজেল গাড়ী, এইটো কোনে লিখিছিলে গীতটো? গানটো ষ্টাৰ্টিংটো লিখিছিলে আমাৰ সুৰজ মুণ্ডা দাদাই, অৰুণাচলকে ডিজেল গাড়ী আমাৰ বৰডুম চাইডে হয় তেখেত। আৰু বাকী আমাৰ অজয় কুমাৰ নিহিম দাদা আছে, আমি বহি পেলাই কৰিলো আৰু মিলালো মানে শব্দবিলাক কেনেকে কি কৰিব লাগে। তাত লিৰিচিষ্টৰ নাম আমি দুজন ক'ব লাগে, সুৰজ মুণ্ডা, অজয় কুমাৰ নিহিম দুজনে। আৰু টিউনটো আমাৰ ডমকৈচ ফক হয়। বঢ়িয়া বঢ়িয়া। তুমি অসমীয়া গানো শুনা? ভাল লগা গান? হয় হয় হয়। অলপ আগতে যে আমাৰ শব্দ বিক্ষোভ এটা গান আমি কৰা হৈছে, হয়, নীলাক্ষী নেওগে গাইছে, হয়, শুনিলা নে? শুনিলো। কেনেকুৱা পালা? বহুত ৰোমেণ্টিক চং এটা, আৰু নীলাক্ষী বাইদেউৰ মানে ভকেলটোৱে মোৰ বিৰাট পচন্দ লাগে। তাত ইমান শুৱলা আছে, ইমান ধুনীয়াকে গায়। তাকে তাৰ গান মানে যেনেকে নহওক, গানা সে প্যাৰ হৈ যাতা হে। বঢ়িয়া। আৰু মানে তেওঁ বোলে খুব মানে মেডিটেশ্যন আৰু খুব মানে ডেডিকেটেড, মানে হয়, ডেডিকেশ্যনটো খুব বেছি গানৰ হয়, প্ৰতি, হয়, খুব হয়। ভাল মানে ভালকে গায়। দেখিছো, আৰু লগ পাইছো। তেওঁ মানে এইটো সাধনা কৰে, কৰে হয়। কষ্ট কৰে মানে। সেইটোত তাৰমানে যিবোৰ গান বিলাক গায় বাইদেৱে, সেই গান বিলাকত জিলিকি উঠে তাৰমানে সাধনাটো। হয়। আৰু সেইকাৰণে আচলতে অসমত তেওঁ সেই যে কোনো সস্তীয়া তেওঁ মানে জনপ্ৰিয়তা নিবিচাৰে। তেওঁ গান গাই আছে, কাম কৰি আছে, কিন্তু তেওঁক ৰাইজে ধুনীয়াকে আদৰি লৈছে। অসমৰ ৰাইজে জানিছে, অসমৰ যিটো তেওঁ সন্মান পাব লাগে পাই গৈ আছে লাহে লাহে। ভাল কাম কৰিছে। নেক্সট পৰিকল্পনা কি তোমাৰ? নেক্সট সেই গান বিলাকৰে আছে, কেইটামান গান আছে, আৰু ভাল ভাল ছিংগাৰ্ছ কেইজনমানৰ লগত কলেব কৰিবলৈ পৰিকল্পনা আছে। কেনেকুৱা কি হয় চেষ্টা কৰি আছো। অসমৰ কোন কাক ভাবা? অসমৰো আছে আৰু বাহিৰৰো হ'ব পাৰে। সেইটো ছাছপেন্স থাকিব। প্ৰত্যেক মানে ছিংগাৰে এজন এজন মানে গুৰু থাকে। হয়। মানে চবৰে শিক্ষাৰ্থী হিচাপে তুমি যে গান শিকি আছা বা শিকিলা আগতে, তোমাৰ গুৰু আছে, গুৰু ক'ৰ হয় তোমাৰ? মোৰ প্ৰথমতো এই সংগীত জগতত লৈ অহা ব্যক্তিজন হৈছে আমাৰ ডেভিড আপুক। হয়, তেখেতে মোক কেনেকুৱা কি হয় চিষ্টেমটো দেখুৱাই দিলে। বৰডুম ছাৰে হয় তেখেত। তাৰপিছত এতিয়া ক'বলৈ গ'লে মানে মোৰ গুৰু ঢেৰ, মই ক'তো এনেকুৱা ক্লাছ কৰা নাই এতিয়ালৈকে, যি দেখি দেখি মই শিকি আছো। তেনেকুৱা আমাৰ বিক্ৰম এতিয়ালৈকে নাই। খ্ৰীষ্টান আছে নাই গুৰু মাননি দিয়া? আছে ছাৰ, কিয় নাই, হ'ব আছে। আমাৰ যেনেকে দ্ৰোণাচাৰ্যক গুৰু মাননি দিয়া আছে। হয় হয়, একদম এইটো চবত থাকিবই। থাকে না? হয়, এইটো নিয়ম হয়। তেওঁলোকক মনত ৰাখিবা আৰু তেওঁলোকৰ প্ৰতি সদায় ৰেচপেক্টটো ৰাখিবা। নিশ্চয় নিশ্চয় সেইটো নিশ্চয়। থাকিলে, আৰু তেওঁলোকে আচলতে গুৰুৱে নিবিচাৰে কেতিয়াও দক্ষিণা। হয় হয়, সদায় শিষ্য আগবাঢ়ি যোৱাটোৱে বিচাৰে। হয়। অসমত তুমি যদি সুধো, হয়, অসমৰ বৰ্তমান যি মানে গায়ক গায়িকাসকলৰ ভিতৰত যদি তোমাক সুধো যে কাৰ গীতে তোমাক আকৰ্ষণ কৰে, হয়, কাৰ গীতে? মই অসমত মানে আমাৰ মেল ছিংগাৰ্ছৰ ভিতৰত মই প্ৰথমতে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাৰ গান বিৰাট ভাল পাওঁ। ছেকেণ্ডলি মই নীল আকাশ দাৰ গান ভাল পাওঁ। হয়, এতিয়া নতুন প্ৰজন্ম নীল দাই মানে সেই ট্ৰেণ্ডটো মই বিৰাট ভাল পাওঁ। তেওঁক লগ পোৱা হৈছে নাই? নীল দাক লগ পাইছো। তেওঁ আদিবাসীয়ে হয় অৰিজিনেল? অৰিজিনেলি আদিবাসী হয় বুলিতো কয়, কিন্তু মানে চবেই কয় যেতিয়া ময়ো সেইটোৱে ভাবো। হয়, তেওঁ ইয়াৰ তিনিচুকীয়াৰ হয় টেহান বাগান নেকি? হয় হয় হয়, তেওঁ মৰাণত থাকে। মৰাণত থাকে। হয়। ফিমেল কাৰ ভাল লাগে? ফিমেল
ফিমেলটো মই ভাল পাওঁ আমাৰ কিবা নামটো কি আছিলে পাহৰি যাওঁ, আমাৰ নীলাক্ষী বাইদেউৰে ভাল পাওঁ। হয় হয় লগ পাইছা নে? পাইছো। গান কৰিছা নে তেওঁলোকৰ? নীলাক্ষী নাই বাইদেউৰ? কৰা। নাই কৰা ন? হয় কৰিবা চাগে। কৰিব ইচ্ছা আছে। বাকী আমাৰ হিন্দী বলিউডৰ মানে বলীউডৰ কাৰোবাক কপি কৰা নি? নাই, কপি নকৰো। মানে যে তেওঁৰ ষ্টাইলত গাব বিচৰা নি, তেনেকুৱা আছে নেকি বলিউডৰ কাৰোবাৰ? বলীউডৰ গানবিলাক ৰিচেণ্টলি মই মানে ক'বলৈ গ'লে সেই কিশোৰ কুমাৰ যুগটো নাযাওঁ মই, উম, কিন্তু এতিয়া ক'বলৈ গ'লে মই সোনু নিগম ছাৰক ভাল পাওঁ, উম, অৰিজিত সিং আছে, আৰু উম, ৰিচেণ্ট আমাৰ বিশাল মিশ্ৰা, আচ্ছা যি গানবোৰ ষ্টাইলবোৰ মানে ভাল লাগে। আচ্ছা আচ্ছা, হয় বঢ়িয়া। অসমীয়া গীত এনে মানে অসমীয়া যিবিলাক আমাৰ প্ৰগ্ৰেম হয় বা বিহু আহি আছে, হয় কৰিবানে এইবাৰ প্ৰগ্ৰেম? নিশ্চয় মাতিলে যাম, কৰিম। কৰিবা কৰিবা ন? হয় বিহু গান তেনেকুৱা উঠোৱা আছে না তোমাৰ? বিহু উঠোৱা গীত বা হয়। অসমীয়া গীত হয় মানে আছে আছে ন? আছে আৰু যিবিলাক আদিবাসী বা চাহ জনজাতি যিবিলাক প্ৰগ্ৰেমত যোৱা, হয়। তাত অসমীয়া গান গোৱা হয় নেকি কেতিয়াবা? নাই, গাবলে এইটো যিটো আমাক মানে নিমন্ত্ৰণ য'ত উম, কৰে, উম, আমাক কয় যে এনেকুৱা গান গাব উম, লাগে, উম, আমি গাওঁ। উম, আৰু অকল এছামিজ গান নহয়, উৰিয়া গানো গাব লাগে, কেতিয়াবা বিহাৰী গানো গাব লাগে। ভোজপুৰি। হয়, ভোজপুৰী গানো গাব লাগে। উম, গাওঁ আৰু উম, চবকেইটা গান গাবলৈ চেষ্টা কৰো। উম, কিমান পাৰফেক্ট হওঁ নাজানো, কিন্তু আচ্ছা গাবলৈ চেষ্টা কৰো। আচ্ছা। এই এতিয়া তুমি ক'লা যে অৰুণাচলকে ডিজেল গাড়ীটোৱে তোমাক এটা প্ৰতিষ্ঠা দিলে, হয় এষ্টাব্লিছ কৰাইছে বা তোমাক মানুহৰ মাজত এটা মানে তোমাক চিনাকি কৰি দিলে, হয় মানে তোমাৰ অসমত বা অসমৰ বাহিৰত। তোমাক এতিয়া যদি সোধো যে তোমাৰ আটাইতকৈ ভাল লগা গীত কোনটো? মোৰ উম, হয় মোৰ সকলো গীতেই ভাল লাগে তুমি গায়ক হিচাপে। মই যিহেতু মোৰ উম, কেইবাটা গীত গাইছো বাৰু, উম, কিন্তু মোৰ আটাইতকৈ ভাল লগা গীতটো হৈ গৈছে মানে মোৰ হায়ৰে মোৰ গৰি। হায়ৰে মোৰ গৰি। হয়, সেই গানটো মই বিৰাট ভাল পাওঁ। উম, আৰু আমাৰ পবিত্ৰ সংগঠনৰ এটা গান গাইছিলো, আচ্ছা, উম, অসম চাহ জয়ন্তী ছাত্ৰ সন্থাৰ উম, এটা গান মই গোৱা। উম, এইটো গানটো অজয় কুমাৰ নিৰ্মলে লিখা গান। উম, আৰু সেই গানটোত মানে ফিল এটা আছে, উম, এইটো মই কেতিয়াবা শুনিলে মানে মোৰ নোমবোৰ থিয় হৈ যায়। অকণ গাই দিয়া। তোকে বিনা দেখি, তোকে বিনা সোচি, রহে যে নাই পারেল, তোরে কথাকে ভাবি ভাবি হাই রে মন, अब तो जिया थोरे, তোকে দেখি করম সালে হাই রে গরি, মোর দিলে ঢোল বাজে রে, কোন দিন পাবো তোকে বলি রে মোর মনে রে আশা জাগে রে, হায় রে মোর গরি রে, দিল করি চোরি রে, কাহা তুই চল গেলি রে, हो कहा तू चल गली रे, তোকে দেখি করম সালে হাই রে গরি, মোর দিলে ঢোল বাজে রে, কোন দিন পাবো তোকে বলি রে মোর মনে রে আশা জাগে রে। থ্যাংক ইউ। বঢ়িয়া বঢ়িয়া। তো কি মানে তোমাক কৰমত দেখি মোৰ বুকুত ঢোল বাজিছে নেকি? হয় মানে মাদল বাজি গৈছে। হয়, একদম বুকুত ঢোল বাজিছে। তুমি ঢোল বজোৱা নাই, মাদল বজোৱা নাই? কেতিয়াবা কেতিয়াবা বজাবলৈ চেষ্টা কৰো। বেলেগ কিবা বজোৱা নেকি? গিটাৰটো বজাব পাৰি কিন্তু। গিটাৰ বজাও, ইমান পাৰফেক্ট নহয়, মানে গিটাৰ বজাও, কেতিয়াবা ঢোলো বজাও, যি পাওঁ এনে ফূৰ্তি কৰি থাকো আৰু বজাই। একদম কি কৰিবলৈ মন আছে জীৱনত, মানে কি কৰিম বুলি ভাবি আছা? গানটো গায়ে থাকিব বাৰু, হয়, গান গাই 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 মানে কি কৰিম বুলি ভাবি আছা? গান গাই যে গাই এনেকুৱা এটা কাম কৰিম মানে যিটো কাম তোমাৰ একদম মন গৈ আছে কৰিবলৈ, আৰু যিটো হ'লেই মোৰ হৈ যাব আৰু। হয়, মোৰ আমাৰ যিটো আদিবাসী ৰাইজক তাৰমানে অকমান সমাজ সেৱা কৰিবলৈ ইচ্ছা আছে, যিহেতু আমাৰ বৰডুমচা ফালে একদম অকমান বেকৱাৰ্ড এৰিয়া হয়। গান গাই যদি ঈশ্বৰৰ আশীৰ্বাদ থাকে, আগৰ দিনবোৰত সিহঁতৰ কাৰণে ভাল কিবা এটা মেডিকেল বা কিবা ছেটআপ কৰিবলৈ প্লেনিং বিলাক আছে, চাই লওঁ কিমান কি বৰডুমচা হয়। ফালে ন? হয় হয় বঢ়িয়া। আৰু তুমি ইমান ভাল কথা চিন্তা কৰিছা, হয়, আৰু ভগৱানেতো শুনি আছে, দেখি আছে, শুনি চাই আছে, আৰু তুমি যদি অন্তৰৰ পৰা কামবোৰ ভালকে কৰিছা, ভাল চিন্তা কৰিছা, ডেফিনেটলি ভগৱানে দিব।
তাকে দুদিন দেৰি হয় হয় আৰু আমি সোনকালে বিচৰাটো ইমান ভাল কথা নহয় তাৰমানে। মানে কি দুখ লাগে ছাৰ, উম, আমাৰ উম, বৰডুমচা হওক বা আমাৰ এইফালে লেকাং হওক উম, বা আমাৰ ওচৰ পাজৰে আমাৰ বৰডুমচা অসম চাইডে হওক, উম, মানে কি হৈ যায় আমাৰ বৰডুমচাৰ পৰা ভাল তাত তাৰমানে ট্ৰিটমেণ্ট কৰিবলগীয়া মানে একো চিষ্টেমেই নাই। উম, তাৰ পৰা কেতিয়াবা লৈ আহোঁতে বেছি চিৰিয়াছ হৈ গ'লে ৰাস্তা তাৰ পৰা আমাৰ AMC পোৱালৈকে ডিব্ৰুগড় পোৱালৈকে 2 hours to 2.5 hours লাগে। উম। তো ইমান দূৰত ৰাস্তা বেয়া হ'লেতো আউৰি ৰাস্তা লাগিব। বেয়া, আজিকালি অকণমান ঠিক হৈছে উম, ৰাস্তা, উম, আগততো বেছিকে বেয়া আছিলে। তথাপিও ঠিক হোৱাৰ পিছত ½ an hour টো কভাৰ হৈ যায়, 2 hours লাগেই। উম, তো কেতিয়াবা ৰাস্তাত তাৰমানে কোনোবা নাইকিয়া হৈ গ'লে মনটো একদম বহুত দুখ পায় ছাৰ। তো কেতিয়াবা আমি যদি কৰিব পাৰিম নেকি, তেতিয়া কাৰোবাৰ যদি আমি লাইফটো বচাব পাৰিম নেকি, মনটো সুখী হ'ব এনেকুৱা টাইপৰ মানে। বুজিলোঁ, বঢ়িয়া। হয় পুৰা কথা চিন্তা কৰিব লাগে, খুব স্পৰ্শকাতৰ কথা আচলতে হয় আৰু খুব ভাল কথা চিন্তা কৰিছে। এতিয়াতো মাকুমত মেডিকেল কলেজখন হৈছে বাৰু, হৈছে অলপ হয় ৰিলিফ হৈছে পাব। ৰিচেণ্টলি হৈছে ইয়াত। ৰিচেণ্টলি হৈছে। হয় এইটো তথাপিও মাকুম পোৱালৈকে 1.5 ঘণ্টা লাগিবই। লাগিব। তো যদি তাতকে ওচৰত যদি হৈ যায় হয়, হয়। তেতিয়া ভাল হ'ব আৰু মোৰ চিন্তাধাৰাৰে। এঘণ্টা হয় আধা ঘণ্টাৰ ভিতৰতে। হয় হয় বঢ়িয়া, পাৰিবা তেনেকে প্ৰজেক্ট প্লেনিং কৰিব লাগিব। হয় হয় টকাটোও তেনেকে লাগিব লাগিব ফাইনেন্সিয়েলি। হয় হয় আৰু বঢ়িয়া, তাৰপিছতে পৰিকল্পনাটো তুমি ক'লাই যে এইটো কৰি আছা আৰু ভাল হওক, তোমাৰ প্ৰগ্ৰেমবিলাক কৰি থাকা। তাকে আৰু যেনেকৈ তুমি কৈছা যে এজন মানে শিল্পী হ'ব বিচৰা, আচলতে গায়ক নহয়, ভাল হয় মানুহ হ'ব বিচৰা, ভাল গায়ক হয় হ'ব হয় বিচৰা। আৰু সেইটো তোমাৰ এজন শিক্ষক হিচাপে মই সদায় সেইটো মানে আশীৰ্বাদ থাকিব আৰু হয় শুভকামনা থাকিব। নিশ্চয় আমাৰ শব্দ বৃক্ষটো একদম চালুকীয়া অৱস্থাত আছে। ডিচেম্বৰ 5 তাৰিখে আমি অ'পেন কৰিছোঁ। হয় তো তুমি আহিলা, ভাল লাগিলে। হয় আমাৰ শব্দ বৃক্ষ চাই থাকিবা, নিশ্চয় মৰম চাই থাকো কৰিবা মই। আৰু শব্দ বৃক্ষৰ প্ৰতি কিবা ক'বা নেকি? নিশ্চয় আমাৰ যিমানে শব্দ বৃক্ষৰ আমাৰ উম, শ্ৰোতা বন্ধুসকল আছে উম, চবক মোৰ ফালৰ পৰা শুভকামনা যাচিছো। উম, আপোনালোকে আৰু যিমানে মোৰ ভিউৱাৰ্ছ আছে আপোনালোকে শব্দ বৃক্ষক মৰম দিয়ক, আগুৱাই লৈ যাওক। মোক যেনেকে মৰম দি আছে শব্দ বৃক্ষ ইউটিউব চেনেলে হওক বা ফেচবুক পেজে হওক, আপোনালোকে মৰম দিয়ক, একদম মৰম দি উপচাই পেলাওক, একদম পুৰা আগে বঢ়াই দিয়ক, তাকে কামনা কৰিছো। হয়, হয়, আৰু ছাৰো ইমান কষ্ট কৰি আছে। আমি 1 বছৰ ধৰি কথা পাতো, ছাৰে কয়, কিন্তু মানে এক্সট্ৰিমলি চৰি ছাৰ, ময়ে সময়টো দিব নোৱাৰিছিলো। চ' একো আজি নাই, একো নাই, বুজি পাইছোঁ। সময় অকমান মিলাই আহিলো, ছাৰৰ লগত বহিলো, ভাল লাগিছে। আৰু সদায় মৰম দি যাওক, আমাকো মৰম দি যাওক, শব্দ বৃক্ষকো মৰম দি যাওক, ছাৰকো মৰম দি যাওক। অনাগত দিনবোৰত ভাল ভাল ভিডিঅ'ছ আপোনালোকৰ কাৰণে আহিব, তো তাকে কামনা কৰিছো ছাৰ। থেংক ইউ ভেৰি মাছ। হয় আৰু এটা কাম কৰি দিব লাগিব তুমি। হয় ছাৰ। সেই কামটো হ'ল কি, তুমি যেতিয়া যে বেংগলৰ গৈছিলা হয় বা তোমাৰ যেতিয়া ক'ৰবাত প্ৰগ্ৰেম থাকে, হয় তুমি যে এটা আপডেট এটা দিয়া যায়, হয় তেনেকৈ লৈ পেলাই যে পুৰা দিয়া যায় একদম পুৰা গান গাব, নাচিব, এনেকৈ কোৱা যায়, হয় বঢ়িয়া লাগে, মানে জোৰ এটা থাকে। হয় থাকে হয় কোৱাচোন এটা আদিবাসীতে কোৱা হয় যে এনেকৈ এনেকৈ শব্দ বিষয়ৰ কথাই কৈ দিব পাৰা। হয় হ'ব চাব, ঠিক আছে এনেকৈ এনেকৈ কোৱা যায় ধুনীয়াকৈ। অ'কে ঠিক আছে কৈ দিছো। বেয়া পাইছা নেকি? নাই 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 ঠিক আছে। ভাল লাগে মানে, জোৰ এটা আহে তাৰমানে। মোৰ জোৰ सबके পাব। सबके जोहार, मैं माइकल पत्थर और अपने मन सबके जनाई के बहुत खुशी हुआ थे जे आज मैं यहाँ बैठो शब्द वृक्ष जेहेतु पॉडकास्ट चैनल लगे, यूट्यूब चैनल, जी हाँ यूट्यूब चैनल और फेसबुक चैनल में, तो जितना ही देखने वाला है, जितना ही देखते हैं मोके प्यार करने वाला है, सबे को ये चैनल के एकदम प्यार से एकदम आगे बढ़ा देवा और हमने के सार के भी एकदम बहुत जोर प्यार देवा, आगे बढ़ावा। और ये चैनल के माध्यम से आने वाला समय में और अच्छा अच्छा वीडियो अपने उनके मिली, बल्कि आशा करता सबके जोहार। বঢ়িয়া বঢ়িয়া বঢ়িয়া, থেংক ইউ, ভাল লাগিলে। ঠিক আছে স্যার। আমাৰ শব্দ বৃক্ষৰ ফালৰ পৰা হয় তোমালৈ অকণমান আমি মৰম দিব বিচাৰিছো। হয় বহুত ধন্যবাদ স্যার। হয় ঠিক আছে, ভাল লাগিলে আহিলা। হয়